নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 11 নম্বৰ পাঠটি গুপ্ত সাম্ৰাজ্যৰ উত্থান এই পাঠটিৰ 4 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীত আমি 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ অংশৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছো আশা ৰাখিছো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া চাও আহাচোন আজিনো আমি কি পঢ়িম আজি আমি পঢ়িম শিল্প ভাস্কৰ্যলৈ গুৰুত্বসকলৰ অৱদানৰ বিষয়ে মানে শিল্প ভাস্কৰ্য চিত্ৰকলা আদিৰ ক্ষেত্ৰত গুপ্তসকলেনো কি অৱদান আগবঢ়াইছিল এই বিষয়ে আজি আমি আলোচনা কৰিম আৰু দ্বিতীয়তে আমি আলোচনা কৰিম গুপ্ত সাম্ৰাজ্যৰ পতন গুপ্তসকলে কি কৰিছিল প্ৰায় 200 বছৰ কাল আমাক শাসন কৰিছিল ভাৰতবৰ্ষত শাসন কৰিছিল আৰু ইয়াৰ পিছত কি হ'ল তেওঁলোকৰ পতন ঘটিল আৰু কিয়নো পতন ঘটিল ইয়াৰনো কাৰণ কি এই বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া আমি চাওঁ আহা শিল্প ভাস্কৰ্যলৈ গুপ্তসকলৰ অৱদান শিল্প ভাস্কৰ্যলৈনো গুপ্তসকলে কি অৱদান দিছিল এই বিষয়ে আমি আজি চাম গুপ্ত যুগত কি হৈছিল শিল্প আৰু ভাস্কৰ্যৰ বিকাশে কি কৰিছিল উন্নতিৰ শিখৰত উপনীত হৈছিল শিল্প ভাস্কৰ্যৰ কি হৈছিল বিকাশ ঘটিছিল যথেষ্ট বিকাশ হৈছিল আগবাঢ়ি গৈছিল আৰু কি হৈছিল উন্নতিৰ শিখৰ পাইছিল গৈ ইয়াৰ পিছত কি হৈছিল এই যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাত কি হৈছিল ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ বাহিৰেও অন্যান্য দেৱ-দেৱীৰ মূৰ্তিসমূহ কি হৈছিল প্ৰতিফলিত হৈছিল মানে ভাস্কৰ্যত কি হৈছিল দেৱ-দেৱী বা ভগৱানৰ মূৰ্তি কিছুমান প্ৰতিফলিত হৈছিল ব্ৰহ্মা বিষ্ণু শিৱ আদিৰ বাহিৰেও অন্যান্য যিমান দেৱ-দেৱী আছে আমাৰতো বহুত দেৱ-দেৱী আছে হিন্দু ধৰ্মত তোমালোকে নিশ্চয় জানা হয়নে নাই সেই দেৱ-দেৱী বিলাকৰ মূৰ্তিবোৰ কি হৈছিল গুপ্ত সাম্ৰাজ্যত সেই সময়ছোৱাত ভাস্কৰ্যত কি হৈছিল গুপ্ত যুগৰ ভাস্কৰ্যত প্ৰতিফলিত হৈছিল ইয়াৰ পিছত চাওঁ আহা আমি গুপ্ত যুগৰ ভাস্কৰ্য প্ৰথমতে আমি কি পাম হাসিৰ বিষ্ণু মন্দিৰ হাসিত কি আছিল এটা বিষ্ণু মন্দিৰ আছিল আৰু এই বিষ্ণু মন্দিৰটো কি আছিল গুপ্ত ভাস্কৰ্যৰ নিদৰ্শন দ্বিতীয়তে চাওঁ আহা আমি দেওগড়ৰ দশাৱতাৰ মন্দিৰ দেওগড় অঞ্চলত কি আছিল এটা দশাৱতাৰ মন্দিৰ আছিল 10টা অৱতাৰ এই 10 অৱতাৰৰ মন্দিৰটো কি হয় গুপ্ত ভাস্কৰ্যৰ উদাহৰণ তৃতীয়তে হল আইহোলাৰ দুৰ্গা মন্দিৰ এটা আইহোলা নামৰ ঠাইত দুৰ্গা মন্দিৰ আছিল আৰু এইটোতো গুপ্ত ভাস্কৰ্যৰ কি হৈছিল প্ৰতিফলন ঘটিছিল চতুৰ্থতে চাওঁ আহা সাৰনাথ আৰু মথুৰাৰ বুদ্ধৰ মূৰ্তি সাৰনাথ আৰু মথুৰাত কি আছিল বুদ্ধৰ মূৰ্তি আছিল আৰু এই বুদ্ধৰ মূৰ্তিটোৱে কি প্ৰতিফলিত কৰে গুপ্ত ভাস্কৰ্যৰ প্ৰতিফলিত কৰে আৰু পঞ্চমতে চাওঁ আহা দিল্লীৰ সমীপৰ মেহৰুলিৰ লৌহস্তম্ভ দিল্লীৰ সমীপত কি আছিল মেহৰুলি নামৰ ঠাইত লৌহস্তম্ভ আছিল এটা লোহাৰ স্তম্ভ এটা পোৱা যায় আৰু সেই স্তম্ভটো কি হয় গুপ্ত যুগৰ সাম্ৰাজ্যৰ প্ৰতিফলন ঘটায় এতিয়া চাওঁ আহা এই লৌহস্তম্ভটো কেনেকুৱা আছিল মেহৰুলিৰ লৌহস্তম্ভ এইটো ক'ত আছিল দিল্লীৰ সমীপত মানে ওচৰত দিল্লীৰ সমীপত কি আছিল মেহৰুলিৰ লৌহস্তম্ভ দেখিছানে এই গেটখন দেখিছা এইখন হল কি লোহাৰ আৰু এইখন কি এইটো কিহৰ নিদৰ্শন এইটো হল গুপ্ত ভাস্কৰ্যৰ নিদৰ্শন এই গেটখন আমি কি পাওঁ গুপ্ত ভাস্কৰ্যৰ নিদৰ্শন আৰু নামটো কি মেহৰুলিৰ লৌহস্তম্ভ দিল্লীৰ সমীপত থকা মেহৰুলিৰ লৌহস্তম্ভ এতিয়া চোৱা অসমত গুপ্ত শিল্প আৰু ভাস্কৰ্যৰ প্ৰভাৱ আমি যেনেকৈ ভাৰতত পালো অসমতো আছিল নহয় আগত যে পঢ়িলো আমি হাসিৰ বিষ্ণু মন্দিৰ আইহোলাৰ দুৰ্গা মন্দিৰ দিল্লীৰ সমীপত থকা মেহৰুলিৰ লৌহস্তম্ভ এনেকৈ অসমতো আছে নহয় গুপ্ত শিল্প অসমত কি আছে চোৱা
তেজপুৰৰ দ পৰ্বতীয়াৰ শিলৰ তোৰণত গুপ্ত শিল্পৰ প্ৰভাৱ দেখা যায় ক'ত দেখা যায় তেজপুৰৰ দ পৰ্বতীয়াত কি আছে শিলৰ তোৰণ আছে আৰু তাত কি দেখা যায় গুপ্ত শিল্পৰ প্ৰভাৱ দেখা যায় আৰু এই তোৰণখনত থকা গংগা আৰু যমুনাৰ মূৰ্তি গুপ্ত শিল্পৰ উদাহৰণ আৰু এই তোৰণখনত কি আছে গংগা আৰু যমুনাৰ মূৰ্তি আছে আৰু হেতু কি হ'ল গুপ্ত শিল্পৰ উদাহৰণ দ্বিতীয়তে ক'ত আছে চোৱা দ্বিতীয়তে আছে মিকিৰাতি নগাঁও নগাঁৱত কি আছে মিকিৰাতি আছে মিকিৰাতি কি হয় গুপ্ত শিল্পৰ উদাহৰণ তাৰ পিছত কি আছে চোৱা বৰগংগা নগাঁৱত আকৌ আছে কি বৰগংগা তৃতীয়তে চোৱা দেওপাহাৰ ক'ত আছে নুমলীগড়ত কামাখ্যা মন্দিৰ ক'ত আছে গুৱাহাটীত বৰমেধিপাৰা ক'ত আছে দুধনৈ এতিয়া তোমালোকক কি সুধিব পাৰে পৰীক্ষাত যে মিকিৰাতি ক'ত অৱস্থিত নগাঁৱত তাৰ পিছত সুধিব পাৰে যে বৰগংগা ক'ত অৱস্থিত নগাঁৱত বা এনেকেও সুধিব পাৰে যে নগাঁৱত থকা দুটা গুপ্ত শিল্পৰ উদাহৰণ দিয়া গুপ্ত শিল্প ভাস্কৰ্যৰ উদাহৰণ দিয়া তেতিয়া কি লিখিবা মিকিৰাতি আৰু বৰগংগা তৃতীয়তে চোৱা নুমলীগড়ত থকা গুপ্ত শিল্প ভাস্কৰ্যটোৰ নাম কি দেওপাহাৰ চতুৰ্থতে যদি সুধে যে কামাখ্যা মন্দিৰ ক'ত আছে গুৱাহাটীত আছে হয় নে নাই আৰু কামাখ্যা মন্দিৰটো কি গুপ্ত ভাস্কৰ্যৰ উদাহৰণ আৰু শেষত কি আছে চোৱা দুধনৈত আছে বৰমেধিপাৰা কি গুপ্ত ভাস্কৰ্যৰ উদাহৰণ এতিয়া চোৱা গুপ্ত যুগৰ চিত্ৰকলা ভাস্কৰ্যৰ কথা আমি পঢ়িলো এতিয়া আমি কি পঢ়িম গুপ্ত যুগৰ চিত্ৰকলা গুপ্ত যুগৰ শিল্পী আৰু চিত্ৰকৰ সকলে কি কৰিছিল বিভিন্ন গুহা আৰু মন্দিৰসমূহত অপূৰ্ব চিত্ৰ অংকন কৰিছিল চিত্ৰকৰ বোলে কি কৰিছিল মন্দিৰতে হওক বা বিভিন্ন গুহাতে হওক কি কৰিছিল বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি ৰাখিছিল মহাৰাষ্ট্ৰৰ অজন্তা আৰু ইলোৰা আৰু মধ্যপ্ৰদেশৰ বাগগুহা আদিৰ চিত্ৰাংকনসমূহে গুপ্ত যুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে এতিয়া আমি পালো নে নাই যে চিত্ৰকৰসকলে কি কৰে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি ৰাখিছিল উদাহৰণ স্বৰূপে কি পাও আমি মহাৰাষ্ট্ৰৰ অজন্তা ইলোৰা মধ্যপ্ৰদেশৰ বাগগুহা আৰু আদিৰ চিত্ৰাংকনসমূহে আমাক কি কৰে আজিও আমাক সোঁৱৰাই দিয়ে অজন্তা আৰু ইলোৰা এই দুটা কি গুহা এই গুহাটো কিছুমান কি আছিল চিত্ৰ অংকন কৰা হৈছিল অজন্তা ইলোৰা আৰু লগতে মধ্যপ্ৰদেশৰ কি আছিল বাগগুহা চোৱা অজন্তা আৰু ইলোৰা লগতে মধ্যপ্ৰদেশৰ বাগগুহা অজন্তা ইলোৰা লগতে কি আছিল মধ্যপ্ৰদেশৰ বাগগুহা এই দুটাই কি কৰে আমাক অজন্তা ইলোৰা বাগগুহা আদি আমাক কি কৰে গুপ্ত সাম্ৰাজ্যৰ চিত্ৰকলাৰ বিষয়ে আমাক সোঁৱৰাই দিয়ে বা গুপ্ত সাম্ৰাজ্যৰ চিত্ৰকলাৰ যি গৰিমা এই বিষয়ে আমাক কি কৰে সোঁৱৰাই দিয়ে এতিয়া চোৱা গুপ্ত যুগৰ সাহিত্য সংস্কৃতি বিজ্ঞান স্থাপত্য ভাস্কৰ্য চিত্ৰকলা আদি বিকাশৰ ফালৰ পৰা এই যুগক নিঃসন্দেহে কি বুলি ক'ব পাৰি স্বৰ্ণ যুগ বুলি ক'ব পাৰি মানে আটাইবোৰ ক্ষেত্ৰতে গুপ্ত যুগৰ সাহিত্য সংস্কৃতি ভাষা চিত্ৰকলা ভাস্কৰ্য আদি সকলোৰে ফালৰ পৰা আমি কি বুলি ক'ব পাৰো এই সময়ছোৱা ভাৰতীয় ইতিহাসৰ স্বৰ্ণ যুগ বুলি ক'ব পাৰো অৰ্থাৎ সোণৰ যুগ স্বৰ্ণময় যুগ সোণৰ যুগ বুলি ক'ব পাৰি অৰ্থাৎ গুপ্ত যুগৰ সাহিত্য সংস্কৃতি বিজ্ঞান স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলাৰ বিকাশৰ পৰা এই যুগক নিঃসন্দেহে কি বুলি ক'ব পাৰি ভাৰতীয় ইতিহাসৰ স্বৰ্ণ যুগ বুলি ক'ব পাৰি গুপ্ত যুগক কি বুলি ক'ব পাৰি গুপ্ত যুগক কি বুলি ক'ব পাৰো আমি এক কথাত যদি আমি কওঁ গুপ্ত যুগক কি বুলি ক'ব পাৰো স্বৰ্ণ যুগ বুলি ক'ব পাৰো স্বৰ্ণ যুগ আৰু কিহৰ ফালৰ পৰা ক'ব পাৰো সাহিত্য সংস্কৃতি বিজ্ঞান স্থাপত্য ভাস্কৰ্য আদি সকলো দিশৰ পৰা আমি এই যুগক কি বুলি ক'ব পাৰো এই যুগক আমি ক'ব পাৰো স্বৰ্ণ যুগ বুলি আমি ক'ব পাৰো
বুজি পালা নিশ্চয় এতিয়া আমি চাম আহা যে গুপ্ত সকলৰ পতনৰ কাৰণ কিয় পতন হল এই যে স্বৰ্ণযুগ বুলি কলো আমি ইয়াৰ আগে কলো নে নাই যে গুপ্ত সাম্ৰাজ্য একেবাৰে স্বৰ্ণযুগ এই স্বৰ্ণযুগৰনো পতন কিয় ঘটিল পতনৰ কাৰণ চাও আহা আমি প্ৰায় 200 বছৰ কালৰ অৱদানৰ অন্তত কি হল পঞ্চম শতিকাৰ মাজভাগত গুপ্ত শাসনৰ অন্ত পৰিল 200 বছৰ কাল গুপ্তসকলে কিমান বছৰ ৰাজত্ব কৰিছিল 200 বছৰ ৰাজত্ব কৰিছিল আৰু কেতিয়া পতন ঘটিল পঞ্চম শতিকাত গুপ্ত সাম্ৰাজ্যৰ পতন কেতিয়া ঘটিল বুলি যদি খুদে কেতিয়া ঘটিল পঞ্চম শতিকাত ঘটিল মনত থাকিব গুপ্ত সাম্ৰাজ্যৰ পতন কেতিয়া ঘটিল পঞ্চম শতিকাত ঘটিল আৰু তেওঁলোকে কিমান বছৰ কাল ৰাজত্ব কৰিছিল প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰিছিল এটা পতনৰ কাৰণসমূহ চাও আহা পতনৰ প্ৰথমটো কাৰণ হল মধ্য এছিয়াৰ পৰা অহা হুনসকলৰ আক্ৰমণ গুপ্তসকলক কি কৰিলে মধ্য এছিয়াৰ পৰা এটা পৰাক্ৰমী জাতি আহিল হুনসকল আৰু তেওঁলোকে আক্ৰমণ কৰিলে আৰু আক্ৰমণৰ ফলত কি হল গুপ্ত সাম্ৰাজ্যৰ পতন ঘটিল আৰু দ্বিতীয় কাৰণটো চোৱা স্কন্দগুপ্তৰ পৰৱৰ্তী গুপ্ত সম্ৰাটসকলৰ দুৰ্বলতা মানে স্কন্দগুপ্তৰ পৰৱৰ্তী আমি যে ৰজাসকল পাইছিলো গুপ্ত ৰজাসকল তাৰ স্কন্দগুপ্তৰ পৰৱৰ্তী ৰজা যিবিলাক আছিল তেওঁলোক আছিল দুৰ্বল সাময়িকভাৱে আগৰ ৰজাবিলাকতকে দুৰ্বল আছিল আৰু সেই কাৰণে কি হল গুপ্ত সাম্ৰাজ্যৰ পতন হল এতিয়া চাও আহা মূল্যায়ন প্ৰথমটো প্ৰশ্ন চোৱা দ পৰ্বতীয়া শিলৰ তোৰণ ক'ত আছে আমি পঢ়িছিলো নহয় ভাস্কৰ্যৰ কথা পঢ়োতে অসমৰ ভাস্কৰ্য কিন্তু এইটো দ পৰ্বতীয়া শিলৰ তোৰণ ক'ত আছে কামৰূপ নগাঁও তেজপুৰ কামৰূপত আছে নে নগাঁৱত আছে নে তেজপুৰত আছে দ পৰ্বতীয়া শিলৰ তোৰণ এখন আছিল তাত কি আছিল গংগা আৰু যমুনাৰ কি আছিল ভাস্কৰ্য আছিল ক'ত আছিল তেজপুৰত দ পৰ্বতীয়া শিলৰ তোৰণ ক'ত আছে তেজপুৰৰ দ পৰ্বতীয়া শিলৰ তোৰণ দ্বিতীয় প্ৰশ্নটো চোৱা গুপ্ত যুগৰ সাহিত্য সংস্কৃতি বিজ্ঞান স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলাৰ বিকাশৰ পৰা এই যুগক নিঃসন্দেহে ভাৰতীয় ইতিহাসৰ দেশ যুগ বুলি কোৱা হয় কি যুগ বুলি কোৱা হয় এই আটাইবোৰ ক্ষেত্ৰত এইবোৰৰ বিকাশৰ ফালৰ পৰা এই যুগক কি বুলি কোৱা হয় গুপ্ত সাম্ৰাজ্যৰ শাসনৰ যুগটো স্বৰ্ণ যুগ বুলি ক'ব পাৰি ভাৰতৰ ইতিহাসৰ স্বৰ্ণ যুগ গুপ্ত যুগৰ সাহিত্য সংস্কৃতি বিজ্ঞান স্থাপত্য ভাস্কৰ্য আৰু চিত্ৰকলাৰ বিকাশৰ পৰা এই যুগক নিঃসন্দেহে ভাৰতৰ ইতিহাসৰ স্বৰ্ণ যুগ বুলি ক'ব পৰা যায় তৃতীয় প্ৰশ্নটো চোৱা তেজপুৰৰ দ পৰ্বতীয়া তোৰণখনত থকা গংগা যমুনাৰ মূৰ্তি গুপ্ত শিল্পৰ উদাহৰণ অলপ আগতে মই কৈছিলোৱে শুদ্ধ নে শুদ্ধ তেজপুৰত যে আছে দ পৰ্বতীয়া শিলৰ তোৰণখন সেই তোৰণখনত কি আছে দুইফালে গংগা আৰু যমুনাৰ মূৰ্তি আছে আৰু এই মূৰ্তিবোৰ গুপ্ত শিল্পৰ উদাহৰণ হয় নে নহয় শুদ্ধ নে শুদ্ধ একেবাৰে শুদ্ধ অৰ্থাৎ তেজপুৰৰ দ পৰ্বতীয়া শিলৰ তোৰণত গংগা যমুনাৰ যে মূৰ্তি আছে ভাস্কৰ্য সেই ভাস্কৰ্য আমাৰ গুপ্ত শিল্পৰ উদাহৰণ ঠিক আছে আজিলৈ ইমানতে সামৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশলৈ আমি আগবাঢ়িম ধন্যবাদ